নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। কিছুমান ইম্পৰ্টেণ্ট চনৰ ওপৰত ভিডিঅ' বনাই দিছোঁ, আপোনালোকে চাই ল'ব, লিখি ল'ব, নহ'লে মনত ৰখাই ল'ব। 1823 অসমত চাহৰ আৱিষ্কাৰ। 1826 ইয়াণ্ডাবু সন্ধি। 1830 পিয়লি ফুকনৰ ফাঁচি। 1836 অসমত বাংলা ভাষাৰ প্ৰৱৰ্তন। 1843 শিৱসাগৰত প্ৰথম হাইস্কুল স্থাপন। 1846 অৰুণোদয় সংবাদপত্ৰখন প্ৰকাশ। 1858 মণিৰাম দেৱান আৰু পিয়লি বৰুৱাৰ ফাঁচি। 1873 অসমত পুনৰ অসমীয়া ভাষাৰ প্ৰচলন। 1874 বংগৰ পৰা অসম পৃথক। 1883 ব্ৰহ্মপুত্ৰত প্ৰথম জাহাজ চলে। 1883 1888 অভা ঊষাৰ জন্ম। অভা ঊষাৰ সম্পূৰ্ণ নামটো হৈছে অসমীয়া ভাষা উন্নতি সাধিনী সভা। 1889 জোনাকীৰ প্ৰকাশ। 1897 অসমত প্ৰবল ভূমিকম্প হৈছিলে। 1897 1901 কটন কলেজ প্ৰতিষ্ঠা। 1903 আছাম এছ'চিয়েশ্যনৰ জন্ম আৰু আছাম এছ'চিয়েশ্যনখন মাণিক চন্দ্ৰ বৰুৱাই গঠন কৰিছিলে। 1921 মহাত্মা গান্ধীৰ অসম ভ্ৰমণ। 1935 অসমত স্বায়ত্ত শাসন প্ৰৱৰ্তন। 1943 কুশল কোঁৱৰৰ ফাঁচি। 1947 অসম মেডিকেল কলেজ প্ৰতিষ্ঠা কৰা হৈছিলে। 1948 গুৱাহাটী বিশ্ববিদ্যালয় আৰু গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপন। 1961 অসমীয়া ভাষাটো ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি। ইয়াতে কৈ দিছোঁ যে মোৰ লিখাবিলাক ইমান ভাল হোৱা নাই, মানে মই যিখন বহীত পঢ়িছিলোঁ সেইখন বহীতেই মানে দিছোঁ, ভালকৈ লিখি লোৱা নাই। তো কিবা ভুল হ'লে বা বুজি নাপালে মোক জনাব কমেণ্টত। আৰু যদি ভিডিঅ'টো লাষ্টলৈকে চাইছে তেনেহ'লে আপোনালোকৰ বহুত বহুত ধন্যবাদ।